Hello and welcome to Lucent IS. Lucent IS like आपलोगों स्वागतम. In this video, we will discuss about the expected prelims general studies question paper pattern. APSC জুলাই মাহত মডেল পেপাৰ এখন আপলোড কৰিছিলে জেনাৰেল ষ্টাডিজ APSC প্ৰিলিমছ 2020 কাৰণে তো সেইখনৰ ভিত্তিত উই হেভ এনালাইজ দ্য কুৱেশ্যনছ যে কোনটো টপিকৰ পৰা কিমানখিনি কুৱেশ্যন আহিব পাৰে তো ডিছকাশ্যনটো আৰম্ভ কৰোঁ আহক ইন ডেট মডেল কুৱেশ্যন পেপাৰ ইণ্ডিয়ান পলিটিৰ 13টা কুৱেশ্যন আছিলে ইণ্ডিয়ান হিষ্ট্ৰীৰ 10টা কুৱেশ্যন আছিলে জিঅ'গ্ৰাফী এণ্ড এনভাইৰমেণ্টৰ 16টা কুৱেশ্যন আছিলে ইকনমিৰ 7টা আছিলে সায়েন্স টেকৰ 9টা আছিলে স্কিম একচুৱেলি 6টা আছিলে আইআৰ 3টা বা একচুৱেলি 2টা আছিলে কাৰেণ্ট এফেয়াৰ্ছ 2টা আছিলে এণ্ড আছাম ৰিলেটেড 35টা আছিলে 35টা আছিলে এণ্ড আউট অফ দ্য 35 কুৱেশ্যন ফ্ৰম আছাম ৰিলেটেড MCQ 12 paid from geography, 8 from economy, and 15 from polity and history. Now, এই গোটেইখিনি টপিক কভাৰ কেনেকৈ কৰিব চাওক চিভিল ছাৰ্ভিচৰ কাৰণে গল্ডেন ৰুল হ'ল যে যিমান পাৰি মিনিমাম মেটেৰিয়েল ফ'ল' কৰিব লাগে চ' ইণ্ডিয়ান পলিটিৰ কাৰণে অফক'ৰ্ছ ক্লাছ 11ৰ যিখন NCERT আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক প্লাছ সেইখনৰ লগত লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি জাষ্ট এইখিনি দি আপোনাৰ হৈ যাব Then Indian history karne again NCERT 6, 7, 8, 10, 12 part tinta part. So 6 is ancient India, 12 part 1 ancient India, 7 is medieval, 12 part 2 medieval, and 8 dukan ase modern India, and 12 part 3 is modern India. Tar logote class 11 or culture karne ekhon fine arts kitab ase for the culture part. এইখিনি হোৱাৰ পিছত দেন স্পেক্ট্ৰাম আৰু মডাৰ্ণ ইণ্ডিয়া সেইখনে বাকীখিনি টপিক কভাৰ কৰাই দিব চ' ইণ্ডিয়ান পলিটিৰ কাৰণে জাষ্ট NCERT এণ্ড লক্ষ্মীকান্ত ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে NCERT প্লাছ স্পেক্ট্ৰামৰ মডাৰ্ণ ইণ্ডিয়া বাই ৰাজীৱ আহিৰ চিমিলাৰলি জিঅ'গ্ৰাফী এণ্ড এনভাইৰমেণ্টৰ কাৰণে জিঅ'গ্ৰাফীৰ কাৰণে একচুৱেলি 6 to 12 NCERT এণ্ড এনভাইৰমেণ্টৰ কাৰণে 9 and 10 ICSC এইখিনি একেবাৰে বেছিক হয় আফটাৰ ডেট জিঅ'গ্ৰাফীৰ কাৰণে GC লিয়ং আৰু এনভাইৰমেণ্টৰ কাৰণে শংকৰ IS-ৰ এনভাইৰমেণ্ট সেইখিনি পঢ়িলে গোটেইখিনি টপিক কভাৰ হৈ যায় ইকনমিৰ কাৰণে এগেইন 9, 10, 11, 12 NCERT প্লাছ তাৰ লগতে ৰমেশ সিঙৰ পৰা কিছুখিনি পাৰ্ট কভাৰ হৈ যায় ছায়েন্স টেকৰ কাৰণে যিখিনি NCERT কিতাপ আছে তাৰে স্পেচিফাইড কেইটামান চেপ্টাৰ আছে যেনেকৈ বায়'টেকনলজি চেপ্টাৰ এটা আছে দেন নিউক্লিয়াৰ এনাৰ্জি চেপ্টাৰ এটা আছে তো চেপ্টাৰ ৱাইজ সেইখিনি বস্তু কভাৰ হৈ যাব চিমিলাৰলি ফৰ স্কিমৰ কাৰণে মেইনলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বস্তুখিনি কভাৰ হৈ যায় ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এগেইন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কভাৰ হৈ যায় কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন 2টা আছিলে ডাইৰেক্ট সেইখিনি এগেইন দ্য হিন্দু এণ্ড আছাম ট্ৰিবিউনৰ পৰাই গোটেইখিনি কৰিব পৰা যায় বাকী থাকিলে মেক্সিমাম কুৱেশ্যন আহিল 35টা আছাম ৰিলেটেড MCQৰ পৰা ইয়াৰ কাৰণে বেচিকেলি ক্লাছ 8, 9, 10ৰ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী এইকেইখনৰ কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে আৰু যি দেখা গৈছে তাৰ পৰাই মেক্সিমামখিনি কুৱেশ্যন ছল্ভ হৈ যায় আহক এবাৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ ইণ্ডিয়ান পলিটি 13টা কুৱেশ্যন আছিলে তাৰে ভিতৰত ইউনিটি এণ্ড ইণ্টিগ্ৰিটি দিছ পাৰ্ট এই পাৰ্টটো লক্ষ্মীকান্তৰ পৰাই কভাৰ হৈ যায় চিমিলাৰলি চিভিল ছাৰ্ভিচৰ ওপৰত যিটো কুৱেশ্যন আছিলে এইটো লক্ষ্মীকান্তৰ পৰা কভাৰ হৈ যায় নৰ্থ ইষ্ট কাউন্সিল লক্ষ্মীকান্তৰ পৰাই কভাৰ হৈ যায় দেন কেবিনেট ফৰ্ম অফ গভৰ্ণমেণ্ট লক্ষ্মীকান্তৰ পৰাই কভাৰ হৈ যায় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া দেন তাৰ বাহিৰে দিছ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কেন বি কনচিডাৰ্ড এজ লিগেল এণ্টাইটিজ এইটো আছিলে সুপ্ৰিম কোৰ্টৰ আৰু উত্তৰাখণ্ডৰ হাইকোৰ্টৰ জাজমেণ্ট দুটা আছিলে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে চিমিলাৰলি কুৱেশ্যন নম্বৰ 38 হিয়াৰ Lok Sabha had a singular in the first Lok Sabha the singularist party in the opposition was Swatantra Party এই পাৰ্টটো একচুৱেলি ক্লাছ 12ৰ পলিটি কিতাপ এখন আছে সেইখন হ'ল পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ আকৌ কৈছোঁ ক্লাছ 12ৰ পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ এইখন কিতাপ অনলাইন PDF পাই যাব বা দোকানত হাৰ্ড কপি লৈ ল'ব পাৰে তাৰ পৰা এইখিনি পাৰ্ট কভাৰ হৈ যাব চ' পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ এইখিনি কুৱেশ্যন প্ৰিলিমছত অলৰেডি আহিছে ধৰি লওক এইটো আপোনাৰ UPSC আগৰ পেপাৰ পৰা দিয়া হৈছে এইখিনি বস্তু NCERT ক্লাছ 12ৰ যিখন কিতাপ আছে
পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ তাৰ পৰাই কভাৰ হৈ যাব আফটাৰ ডেট এগেইন মানি বিল কভাৰ্ড ইন লক্ষ্মীকান্ত 44th এমেণ্ডমেণ্ট এক্ট বা জুডিচিয়েল ৰিভিউ দেন এই গোটেইখিনি এগেইন লক্ষ্মীকান্তত কভাৰ কৰা আছে 9th শিডিউল লক্ষ্মীকান্তত আছে right to one's right to marry that is article 21 again লক্ষ্মীকান্তৰ পৰা কভাৰ হৈ যাব আৰু হাই কোৰ্ট এণ্ড সুপ্ৰিম কোৰ্ট that is judiciary এইখিনি পাৰ্টটো এগেইন লক্ষ্মীকান্তৰ পৰা কভাৰ হৈ যাব চ' বেচিকেলি NCERT ক্লাছ 11ৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক আৰু ইণ্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত এই দুখন কিতাপৰ পৰাই মেক্সিমামখিনি কুৱেশ্যন ছল্ভ কৰিব পৰা যায় তাৰ বাহিৰে দুই এটা কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড টপিক আপোনাৰ আহিছে দেন আহিলে হিষ্ট্ৰীৰ কাৰণে আমি কি কৈছিলোঁ যে 6, 7, 8ৰ NCERT দেন 12ৰ 3খন NCERT তাৰ লগতে স্পেক্ট্ৰামৰ মডাৰ্ণ ইণ্ডিয়া বাই ৰাজীৱ আহিৰ নাও দ্য ফাৰ্ষ্ট কুৱেশ্যন ক্ৰনলজি এইটো আপোনাৰ NCERTৰ পৰা বেছিক ছল্ভ হৈ যায় UN চাঙৰ এইটো কুৱেশ্যন NCERTৰ পৰাই হৈ যায় দেন উইলিয়াম এডামছ ৰিপৰ্ট ক্লাছ 8ৰ যিখন NCERT তাৰ পৰাই এইটো কুৱেশ্যন ছল্ভ কৰিব পৰা যায় দেন ডমিনিয়ন ষ্টেটাছ ফৰ ইণ্ডিয়া স্পেক্ট্ৰামৰ মডাৰ্ণ ইণ্ডিয়া বা ৰাজীৱ আহিৰ তাৰ পৰা ছল্ভ হৈ যায় দেন দিছ কুৱেশ্যন হি ৰোড বায়োগ্ৰাফিজ অফ Majini, Garibaldi, Shivaji and Sri Krishna and stayed in America for some time. Again, here the term stayed in America. Actually, 1917 এই কুৱেশ্যনটো I guess 2018ৰ প্ৰিলিমছত আহিছিলে UPSCৰ 1917ত লালা লাজপত ৰায়ে ইণ্ডিয়ান হোম ৰুল লীগ ইন আমেৰিকা নিউয়ৰ্কত স্থাপন কৰিছিলে হি ফাউণ্ডেড দ্য ইণ্ডিয়ান হোম ৰুল লীগ অফ আমেৰিকা ইন নিউয়ৰ্ক আৰু সেইটো কাৰণে কাৰেণ্ট এফেয়াৰ্ছত আছিলে এইটো বেচিকেলি এই কুৱেশ্যনটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে চিমিলাৰলি মুঘল ইণ্ডিয়াৰ জাগিৰদাৰ এণ্ড জমিদাৰ NCERTৰ পৰা ছল্ভ হৈ যায় নাও দিছ কুৱেশ্যন চেইণ্ট নিম্বাৰ্কা ৱাজ এ কণ্টেম্পৰেৰী অফ আকবৰ চেইণ্ট নিম্বাৰ্কা 12th century আছিলে এণ্ড আকবৰ আছিলে 16th century চ' 1-2 নহয় এণ্ড চেইণ্ট কবিৰ ৱাজ গ্ৰেটলি ইনফ্লুৱেঞ্চ বাই শ্বেখ আহমদ চিৰ হিন্দী এইটো কুৱেশ্যন আপোনাৰ এগেইন NCERTৰ পৰা ছল্ভ হৈ যায় NCERT হিষ্ট্ৰীৰ পৰা ছল্ভ হৈ যায় চিমিলাৰলি দিছ কুৱেশ্যন দ্য নেক্সট ওৱান তেজ বাহাদুৰ চাপ্ৰু প্ৰেচিডেণ্ট অল ইণ্ডিয়া লিবাৰেল ফেডাৰেশ্যন এগেইন দিছ কুৱেশ্যন কেম ইন UPSC প্ৰিলিমছ 2019 ইয়াৰে অল ইণ্ডিয়া লিবাৰেল ফেডাৰেশ্যন 1919ত ষ্টাৰ্ট হৈছিলে চ' লাষ্ট ইয়াৰ তাৰে 100 year celebration আছিলে চিমিলাৰলি কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া বা ইনিচিয়েলি কমিউনিষ্ট পাৰ্টি 1920ত এম এন ৰয় ৰাছিয়াত আৰম্ভ কৰিছিলে চ' এগেইন এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে চ' দিছ কুৱেশ্যন কেম ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ এগেইন তাৰ বাহিৰে অল ইণ্ডিয়া এণ্টি আনটাচেবল লীগ বা অল ইণ্ডিয়া কিষাণ সভা চেল্ফ ৰেচপেক্ট মুভমেণ্ট এইখিনি NCERTৰ পৰা ছল্ভ হৈ যায় দ্য নেক্সট ওৱান দ্য নিউ ৱৰ্ল্ড বা এই কুৱেশ্যনটো ক্লাছ 11ৰ ইকনমি বা ক্লাছ 8ৰ যিখন NCERT তাৰ পৰা ছল্ভ হৈ যায় তো বেচিকেলি আমি দেখিলোঁ যে যিখিনি কুৱেশ্যন আহিছে তাৰে মেক্সিমামখিনি জাষ্ট NCERT আৰু স্পেক্ট্ৰামৰ মডাৰ্ণ ইণ্ডিয়াৰ পৰা ছল্ভ হৈ যায় প্লাছ জাষ্ট দুই এটা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে সেইকাৰণে ট্ৰিবিউন আৰু হিন্দুখন ৰিলিজিয়াছলি ফ'ল' কৰিব লাগিব দেন জিঅ'গ্ৰাফি এণ্ড এনভাইৰনমেণ্ট পাৰ্ট জিঅ'গ্ৰাফিৰ কাৰণে আমি কৈছিলোঁ ক্লাছ 6 to 12 NCERT এনভাইৰনমেণ্টৰ কাৰণে 9-10 ICSE আফটাৰ ডেট জিঅ'গ্ৰাফিৰ কাৰণে GC লিয়ংখন কিছু পঢ়িব পাৰে আৰু এনভাইৰনমেণ্টৰ কাৰণে শংকৰ IASৰ এনভাইৰনমেণ্টখন আপোনালোকে চাব পাৰে কুল কোৱালিশ্যন ৱাজ ইন নিউজ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে দেন পুডুচেৰী এনক্লেভ এটলাছৰ পৰা এইটো ছল্ভ হৈ যায় হিমালয়ৰ এইটো কুৱেশ্যন ফিজিকেল জিঅ'গ্ৰাফি হয় NCERTৰ পৰাই হৈ যায় কাজিৰঙা নেশ্যনেল পাৰ্ক ইণ্ডিয়ান জিঅ'গ্ৰাফি ক্লাছ 11ৰ পৰা ছল্ভ হৈ যায় দিছ ওৱান ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰ তাৰ ছেকেণ্ড পইণ্টটো ইট ইজ ওৱান অফ দ্য মেম্বাৰ্ছ অফ দ্য IUCN এইটো 2018ৰ কাৰেণ্ট এফেয়াৰ্ছ চ' এইটো বেচিকেলি কিতাপৰ পৰা নহয় এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে চিমিলাৰলি গ্ল'বেল ফৰেষ্ট ৱাটছ ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ দিছ ইজ ফ্ৰম NCERT জিঅ'গ্ৰাফি ক্লাছ 11 দিছ কুৱেশ্যন কেম ইন UPSC প্ৰিলিমছ 2018 সেই সময়ত ইণ্ডিয়া আৰু বাংলাদেশৰ কিছু ইছ্যু হৈ আছে তিষ্টা ৰিভাৰৰ কাৰণে তো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে দিছ ওৱান কেন বি ছল্ভ ফ্ৰম এটলাছ এইটো অকণ টাফ হয় দেন দিছ ওৱান কেন বি ছল্ভ ফ্ৰম NCERT দিছ ওৱান ফ্ৰম NCERT this one from NCERT again this one from Current Affairs India Forest Report
তাৰ বাহিৰে ইন ৰিচেণ্ট পেটাৰ্ণত UPSCত দেখা গৈছে যে ডাইৰেক্ট এক্টৰ পৰা কুৱেশ্যন সুধি আছে তো APSCটো দেখা গ'ল যে মডেল পেপাৰত সেই এক্টৰ পৰা কুৱেশ্যনবোৰ ইনক্লুড কৰিছে লাইক ইন দিছ কুৱেশ্যন দ্য ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927 পৰা আহিছে কুৱেশ্যন এণ্ড দিছ ইয়েৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 তো এই পাৰ্টখিনি শংকৰ IASত এক্টবোৰ দিয়া আছে তাৰ পৰা কভাৰ হৈ যাব Similarly, this one can be solved from NCERT class 12 economic geography. So basically, geography environment again NCERT and ICSE basic কিতাপখন তাৰ বাহিৰে GC Leong আৰু শংকৰ IAS environment এইখিনি হৈ যাব লাগে ইকনমি tax to GDP ratio বা tax expenditure basic concept of NCERT পৰা inflation again basic concept NCERT পৰা this one আপোনাৰ ৰমেশ সিঙৰ পৰা সলভ হৈ যাব এডুকেশ্যন GST কাৰেণ্ট এফেয়াৰ্ছত আছিলে আধাৰ কাৰেণ্ট এফেয়াৰ্ছত আছিলে এছেটছ অফ কমাৰ্চিয়েল বেংক এইটো বেছিক কুৱেশ্যন হয় NCERT পৰা পভাৰ্টি লাইন্স এগেইন NCERT আৰু দিছ ওৱান ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ তো বেচিকেলি এগেইন ইকনমিখিনিও NCERT পৰা আৰু তাৰ বাহিৰে কিছু পাৰ্টৰ কাৰণে ৰমেশ সিং আৰু তাৰ বাহিৰে কাৰেণ্ট এফেয়াৰ্ছ তাৰ পৰা সলভ হৈ যায় Science Tech or this one, the first question ISROSIN, it to PIB raisle. PIB means Press Information Bureau. So it to current affairs question hoy. Then the next one, okay. It to 2017 or UPSC potential question asle. So here how Megit MSG বা monosodium glutamate থকা বুলি নিউজ এটা আহিছিলে সো এইটো তাৰ সেই সময় কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে Then next one is basic science. তাৰপিছৰটো this one from again current affairs. Heavy water, hard water answer পৰা solve হৈ যায়. This one এইটো কিছু টাফ আছিলে জেনেৰেল বুকছত নাই সো দুইটা কুৱেশ্যন এনেকুৱা থাকিবই সদায় জিকে ভাইৰাছ again current affairs পৰা আহিছিলে ডিজিটেল চিগনেচাৰ current affairs পৰা আহিছিলে this one যে হেপাটাইটিছ বি again এইটো মিছন ইন্দ্ৰধনুষত হেপাটাইটিছ বি টো নিজত আছিলে তো সায়েন্স টেকৰ ম্যাক্সিমামখিনি NCERT পৰাই আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সলভ হৈ যায় দেন স্কিমৰ যিখিনি কুৱেশ্যন অফক'ৰ্ছ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা হৈ যায় তেনেকৈ অটল ইনোভেশ্যন মিছন ৰিচেণ্টলি আপোনাৰ আই থিংক 2016ত লঞ্চ কৰিছিলে আণ্ডাৰ নীতি আয়োগ কাৰেণ্ট এফেয়াৰ্ছত আছিলে চিমিলাৰলি ডিজিটেল ইণ্ডিয়া আপোনালোকে পাইছে 2015ত মোদী গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আছিলে নেশ্যনেল পেঞ্চন স্কিম দেন ৰাইট টু এডুকেশ্যন এক্টৰ ওপৰত তো এই গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সলভ হৈ যায় ইয়াৰ বাহিৰে এটা কুৱেশ্যন ইফালে থাকি গ'ল একচুৱেলি আমাৰ ভুল হ'ল এইখিনি সেই মেটাৰনিটি বেনিফিট এক্টৰ কুৱেশ্যনটো এগেইন দিছ ওৱান কেম ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ তাৰ বাহিৰে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন টু ষ্টেট সলিউশ্যন ইজৰাইলৰ ওপৰত জেনেৰেলি ৱেষ্ট এছিয়াৰ পৰা প্ৰিলিমছত কুৱেশ্যন থাকেই দেন দিছ ওৱান ASEAN একচুৱেলি ASEAN +8 তো সৰি ASEAN +6 এইটো RCEP বুলি কয় এইটো নিউজত আছিলে ইয়াতে কোন কোন আছে ASEAN 10খন ASEAN কাণ্ট্ৰি দেন +3 এই তিনিখন +3 মানে হয় জাপান চাইনা এণ্ড চাউথ কোৰিয়া এণ্ড +3 মানে হ'ল অষ্ট্ৰেলিয়া ইণ্ডিয়া নিউজিলেণ্ড এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে দেন ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আকৌ আহিছিলে যে কালাৰফুল ইভলিউশ্যন একচুৱেলি ভেলভেট ইভলিউশ্যন আৰ্মেনিয়া এইটো নিউজত আছিলে ৰিচেণ্টলি তো চিমিলাৰলি গ্লোবেল কম্পিটিটিভনেছ ৰিপৰ্ট কাৰ হয় ৱৰ্ল্ড ইকনমিক ফৰাম নিউজত আছিলে তো এগেইন দ্য হিন্দু আৰু আছাম ট্ৰিবিউন তাৰ পৰাই মেক্সিমামখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন সলভ হৈ যায় আফটাৰ ডেট ফৰ দ্য আছাম পাৰ্টৰ কাৰণে এগেইন সেবা বৰ্ডৰ যিকেইখন 8, 9, 10 কিতাপ আছে তাৰ পৰাই মেক্সিমামখিনি কুৱেশ্যন সলভ হৈ যায় তাৰ বাহিৰে কিছুখিনি কুৱেশ্যনৰ কাৰণে অফক'ৰ্ছ আপোনালোকে ট্ৰিবিউন চাব লাগিব আৰু ইয়াতে দেখা গ'ল যে মেক্সিমামখিনি কুৱেশ্যন আপোনাৰ হিষ্ট্ৰী পাৰ্টৰ পৰা আহিছে হিষ্ট্ৰী পলিটিৰ পৰা 15টা কুৱেশ্যন আহিছে দেন ইকনমিৰ পৰা আপোনাৰ 8টা আহিছে আৰু জিঅ'গ্ৰাফিৰ পৰা 12টা আহিছে জিঅ'গ্ৰাফি কুৱেশ্যনখিনি এগেইন NCERTৰ পৰাই সলভ হৈ যায় চ' এইখিনি আছিলে আমাৰ বেছিক এনালাইচিছ যে যিখন মডেল পেপাৰ আপলোড কৰা হৈছিলে তাৰ ওপৰত চ' আৰু এইখিনি হ'ল তাৰে মাৰ্কছ কুৱেশ্যনৰ ডিষ্ট্ৰিবিউশ্যন হায়েষ্ট কুৱেশ্যন আছিলে অফক'ৰ্ছ আছাম ৰিলেটেড পাৰ্টৰ পৰা 35 ডেট মিনছ 70 মাৰ্কছ ছেকেণ্ড হায়েষ্ট জিঅ'গ্ৰাফি এণ্ড এনভাইৰনমেণ্ট 32 মাৰ্কছ তো আশা কৰোঁ